হয়, আমি উপস্থিত আছোঁ মঙলদৈ চহৰৰ দক্ষিণ দিশত মোৱামাৰী গাঁও পঞ্চায়তত। আৰু গাঁও পঞ্চায়তৰ এই স্থানত 1986 চনতেই এখন সমবায় গঠিত হৈছিল, ব্ৰহ্মপুত্ৰ যুটীয়া কৃষি সমবায় সমিতি। আৰু এই স্থানতে প্ৰায় 320গৰাকীতকৈ অধিক লোকে বসবাস কৰিছিল। অসম আন্দোলনৰ পটভূমিত এই স্থানত এটি সমবায় গঠিত হৈছিল আৰু সকলো ৰাইজে মিলি কৃষি কৰ্মত নিয়োজিত হৈছিল। আৰু কৃষি কৰ্মত অকল কৃষি কৰ্মই নহয়, তেওঁলোকে বিভিন্ন সমাজৰ উন্নয়নমূলক কামতো নিয়োজিত হৈছিল অসমীয়া সফল ডেকাসকল। কিন্তু এতিয়া তেওঁলোক শংকিত হৈছে। তেওঁলোকৰ কৃষিভূমি ইতিমধ্যে প্ৰায় 50 ঘৰতকৈ অধিক মানুহ এই স্থানত বসতি স্থাপন কৰিছে, অচিনাক্ত লোকে বসতি স্থাপন কৰিছে। তেওঁলোকে বাৰে বাৰে দৰং জিলা প্ৰশাসনক অনুৰোধ কৰিছে, অনুনয় বিনয় কৰিছে, আবেদন নিবেদন কৰিছে, তৎসত্ত্বেও কাণসাৰ নাই। ইতিমধ্যে কৃষি প্ৰধান অঞ্চলত বসবাস কৰা যি ব্ৰহ্মপুত্ৰ সমবায় কৃষিৰ যি খেতিয়কসকল আছে, খেতিয়কসকলে মুখ্যমন্ত্ৰী মহোদয়ক পোনপটীয়াভাৱে তেওঁলোকে যোগাযোগ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছে, তৎসত্ত্বেও কোনো গাৰ লৰা নাই দৰং জিলা প্ৰশাসনৰ। কেমেৰাত নিকুঞ্জ আছে। এইখন হৈছে ব্ৰহ্মপুত্ৰ কৃষি সমবায় সমিতি, 1986 চনতে গঠিত হৈছিলে। কিছু ব্যক্তি আছে, আমি কিছু ব্যক্তিৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিম। হয়, এই ধৰণে 1986 চনতেই এখন কৃষি পাম গঠন হৈছিল। হয়, এতিয়া আপোনালোকৰ যি কৃষিভূমি প্ৰায় 50 ঘৰতকৈ অধিক লোকে বসবাস কৰিছে, কি ক'ব? আমাৰ বৰ্তমান সমবায় মাটি আছে প্ৰায় 1160 বিঘা মাটি। ইতিমধ্যে এইখিনি মাটি আমাৰ আৱণ্টিত হৈ গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ ইয়াত এটা ধনশিৰি নদী এটা আছিল। ধনশিৰি নদীটো তেতিয়া মাটি খহালা, যিবিলাক মাটি ওলাল সেই মাটিখিনিত তাৰমানে 2007 চনত আমি এটা সীমা কৰিছিলোঁ। এতিয়া সেই সীমাটো অতিক্ৰম কৰি কিছুমান তাৰমানে মানুহে আমাৰ বলপূৰ্বকভাৱে প্ৰায় 200 বিঘা 300 বিঘা মাটি মানে তাৰমানে বেদখল কৰিছে। গতিকে ইতিমধ্যে আমি এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যোৱা বছৰ আবেদন কৰিছিলোঁ আৰু তেওঁতো আমাৰ প্ৰশাসনলৈকে তুৰন্তে বাৰ্তা প্ৰদান কৰিছিল। প্ৰশাসনো আহিছিল, কিন্তু কি কাৰণত সেইখিনি মানুহখিনি এভেকশ্যন নহ'ল সেইটো কথা আমি গম নাপাওঁ। গতিকে আমাৰ এইখন খিলঞ্জীয়াৰ সমবায়, আমি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হোৱা চৰকাৰখনে অনতিপলমে এই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰি আমাৰ এই খিলঞ্জীয়া মানুহখিনিক ভূমিৰ নিৰাপত্তা দিব বুলি আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে আহ্বান জনাইছোঁ। আমাৰ সীমা কোনে দেখুৱাই দিছিলে আপোনালোকক? আমাক সীমা দেখাইছিলে সেই সময়ত আমাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আহিছিল আৰু লগতে মণ্ডলে আমাক সীমাটো দিছিল আৰু সেই সীমা আমাৰ চলিয়ে আছিল। আমি খায়ে আছিলোঁ। কিন্তু আজি কেইবছৰৰ আগত আমাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ লগে লগে আমি যোৱা বছৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ। সেইখিনি কথা মই ইতিমধ্যে ক'লোৱে। গতিকে আমি পুনৰাই আহ্বান জনাইছোঁ, গতিকে আমাক এই মাহৰ ভিতৰতে এই মানুহখিনি ইয়াৰ পৰা যদি উঠিয়াই দিয়া নাযায়, তেতিয়াহ'লে আমাৰ আকৌ তাৰমানে এটা সংঘৰ্ষৰ সৃষ্টি হ'ব। কাৰণ আমাৰ মানুহে কেতিয়াও এৰি দিব খোজা নাই। যথেষ্ট আমি কষ্ট কৰি আছোঁ, খেতি কৰি আছোঁ। এতিয়াও বৰ্তমান আমি খেতি কৰি আছোঁ। আমাৰ এওঁলোকে দেখা পাইছে সাংবাদিকসকলে। গতিকে আমাৰ এটাই অনুৰোধ, উপায়ুক্ত মহোদয়ে ইচ্ছা কৰিলে কালি আমাক এইখিনি কাম কৰি দিব পাৰে। তেখেতক আমি নিবেদনো কৰিছিলোঁ, আমি SDC নিবেদন কৰিছিলোঁ। গতিকে আকৌ অনুৰোধ কৰিছোঁ যে অনতি বিলম্বে তেওঁলোকে আহি এই মানুহখিনি ইয়াৰ পৰা উচ্ছেদ কৰি নিদিলে আমাৰ খিলঞ্জীয়াসকলৰ জীৱন ভয়াৱহ হৈ পৰিব আৰু তেওঁলোকে তাৰমানে ভাত পানী খাব নাপায় তুৰন্তে মৃত্যুমুখত পৰিবলগীয়া অৱস্থা হ'ব। নমস্কাৰ। এই ধৰণে আমি কিছু কৃষকৰ আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। ব্ৰহ্মপুত্ৰ যুটীয়া কৃষি সমবায় সমিতিৰ যি কৃষকসকল আছে, চহা কৃষকসকল আছে, তেওঁলোকে এই স্থানত কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছে। তেওঁলোকৰ পৰিয়াল পোহপালন দিছে। উপাৰ্জনৰ একমাত্ৰ স্থলী হৈছে ব্ৰহ্মপুত্ৰ কৃষি সমবায়ৰ ভূমিসমূহ। ইতিমধ্যে অচিনাক্ত লোকে ইয়াতে বসবাস কৰিছে। আমি ND24 সৰজমিন তদন্ত ইতিমধ্যে চলাইছোঁ আৰু এই স্থানত এই ভূমিখিনিত তেওঁলোকৰ সকলো চৰকাৰী নথিপত্ৰ নীতি নিয়মত তেওঁলোকক এই স্থানত বসবাস কৰিব দিছিল খিলঞ্জীয়া লোকসকলক। কিন্তু তৎসত্ত্বেও কোনো অচিনাক্ত লোকে বসবাস কৰাত, ঘৰ পাতি তেওঁলোকে কৃষি কৰ্ম কাঢ়ি লোৱাত তেওঁলোক শূন্য হৈ পৰিছে। বাৰে বাৰে তেওঁলোকৰ প্ৰশাসনক অনুৰোধ জনাইছে। যিখন চৰকাৰ জাতি মাটি ভেটিৰ কথা কয়, যিখন চৰকাৰে অসমীয়াৰ কথা কয়, খিলঞ্জীয়াৰ কথা কয়, তৎসত্ত্বেও কিন্তু আজি মোৱামাৰী চৰত এই মঙলদৈ চহৰৰ নিকটৱৰ্তী অঞ্চলত এতিয়া খিলঞ্জীয়াৰ হাহাকাৰ, প্ৰকৃত চহা কৃষকসকল হাহাকাৰত পৰিছে। কিছু ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণে আপোনালোকে নিৰুপায় হৈছে, হতাশাত পৰিছে। হয়, নমস্কাৰ। আমি ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সদস্য তথা ৰাইজ। আমি যোৱা 1986 চনতে ইয়াত সমবায় পাতিছিলোঁ। সমবায়খন আমাৰ পঞ্চায়তভুক্ত সমবায়। চৰকাৰৰ পৰা আমাক 1160 বিঘা মাটি আবণ্টনৰ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছিল। আচ্ছা, আবণ্টন যিয়ে নহওক, মুঠতে আমি সমবায় হিচাপে খেতি কৰি আছিলোঁ। শিক্ষিত অৰ্ধশিক্ষিত সকলোবিলাক নিবনুৱা যুৱক আছিলোঁ। আমাৰ ইয়াৰ সমবায়ৰ মাজতে ধনশিৰি নদী এটা আছে। নদীটোৱে মাটি কেতিয়াবা ইফালে খান্দি উঠাই দিয়ে, কেতিয়াবা সিফালে উঠাই দিয়ে, এনেকুৱাকৈ থাকিল। কিছু বছৰ আগত ধনশিৰি নদীয়ে কৰাল গ্ৰাসত পৰি আমাৰ মাটি সম্পূৰ্ণ সিপাৰ হৈ গ'ল। সিপাৰ হৈ যোৱাত আমি মানুহবিলাক আহিলোঁ, যদিও সম্পূৰ্ণ মাটিখিনি আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। আমাৰ প্ৰায় 300 বিঘা মাটি অচিনাক্ত লোকে জোৰ জুলুম কৰি দখল কৰি আমাৰ পৰা কাঢ়ি লৈছে। আমি বহুত চেষ্টা কৰিছোঁ। চৰকাৰ প্ৰশাসনকো আমি যথেষ্ট আবেদন নিবেদন জনাইছোঁ। আজি
প্ৰায় 7-8 মাহ আগত আমি মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ত অৱগত কৰিছিলোঁ। তেখেতৰ পৰা ফৰৱাৰ্ডিং এটা অহা বুলি আমি গম পালোঁ দৰং জিলা প্ৰশাসনলৈকে। সেইমতে চাৰ্কল অফিচাৰ তথা মণ্ডল সহ আহি ইতিমধ্যে তেওঁলোকে কিবা কিবি সৰজমিন তদন্ত কৰি গ'ল। তাৰপিছত আৰু কি হ'ল আমি এতিয়ালৈকে গম নাপাওঁ। এতিয়া আমাৰ এটাই আহ্বান, আমাৰ এই বেদখলকৃত মাটিখিনি অনা অসমীয়া লোকৰ মাজৰ পৰা যিখিনি আমাৰ বেদখল হৈ আছে, এই মাটিখিনি যদি আমাৰ উদ্ধাৰ কৰি দিয়া নাযায় তেতিয়াহ'লে হয়তো ইয়াৰ মাজতে কেতিয়াবা আকৌ ভাতৃঘাতীয় সংঘৰ্ষ হোৱাৰ এটা সম্ভাৱনা প্ৰকট হৈ উঠিছে। আপোনাৰ তেতিয়া বয়স কিমান আছিল যেতিয়া আপুনি সমবায় কৰিছিলে? তেতিয়া আমাৰ বয়স আছিল 23-25 এনেকুৱা ডেকা ল'ৰা, ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া। কিন্তু চাকৰিমুখী নহৈ আমি খেতি কৰিব আহিলোঁ। মানে আমাৰ দৰে গোটেইবিলাকত শিক্ষিত অধক্ষিত ল'ৰা, মানে বুজাই দিলোঁ যে আমি খেতি কৰিম, ব'লা খেতি কৰিব যাওঁ। অতব্য অৰণ্য আছিল, সেই অৰণ্যবিলাক কাটি কিনে আমি ইয়াত খেতি কৰিছিলোঁ। ইমান বছৰ আমি খেতি কৰি থাকিলোঁ। কিন্তু এতিয়া আমি আজি কেইবছৰমানৰ পৰা এই মাটিখিনি নোহোৱাৰ কাৰণে আমাৰ সদস্যসকলৰ মাটিৰ পৰিমাণটো কমি গ'ল। আমাৰ সদস্য সংখ্যা আগতে প্ৰায় 500 আছিল, কিন্তু এতিয়া যাই 130জন আছে। এই 30জন সদস্যকো আমি মাটি তেওঁলোকৰ মাটি নাই, আৰু কিছুমান তেওঁলোকৰ মাটি নাই, আৰু ঘৰ দুৱাৰ ইতিমধ্যে বাৰিষা অহাৰ লগে লগে বানপানীয়ে নাভাঙোতে আগতে অচিনাক্ত কোনে ভাঙে আৰু বুজি নাপাওঁ, কিন্তু ঘৰ দুৱাৰবিলাক ভাঙি উটুৱাই দিয়ে, উঠি যায়। গৰুম'হবিলাক থাকিলে চোৰ হয়, আৰু মুঠতে নানান ধৰণৰ আমিতো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ। গতিকে আমি চৰকাৰৰ ওচৰত আমি এটাই অনুৰোধ জনাওঁ, জিলা প্ৰশাসনৰ ওচৰতো অনুৰোধ জনাওঁ যাতে আমাৰ এই মাটিখিনি মুক্ত কৰি দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ। এই ধৰণে যি চহা কৃষকসকল আছে মঙলদৈ চহৰৰ কিছু নিলগতে এই মোৱামাৰী পঞ্চায়ত আৰু মোৱামাৰী পঞ্চায়তৰ অন্তৰ্গত যুটীয়া কৃষি সমবায় সমিতি আৰু যুটীয়া কৃষি সমবায় সমিতিৰ যি পাহোৱাল ডেকাসকলে চহা কৃষি কৰ্ম কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিল, পৰিয়াল পোহপালন দিছিল আৰু মঙলদৈ চহৰত ব্যৱসায় বাণিজ্য কৰিছিল। কিন্তু এই স্থানত বহু প্ৰত্যাহ্বান নেওচি তেওঁলোকে বসবাস কৰিছিল। কিন্তু নিশা হোৱাৰ লগে লগে বহুজনে এই স্থানৰ অত্যাচাৰ আৰম্ভ কৰে আৰু তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে যে সম্পূৰ্ণ নীতি নিয়ম মতে, প্ৰশাসনৰ সম্পূৰ্ণ নীতি নিয়ম মতে তেওঁলোকে ভূমি অধিগ্ৰহণ কৰিছিল আৰু এই স্থানত কৃষি কৰ্ম কৰিছিল। এতিয়া কিন্তু নিজৰ তেওঁলোকৰ যি ভূমিখিনি এতিয়া আন কোনোবা হাতত গুচি গৈছে, অচিনাক্ত লোকে বসবাস কৰিছে। গতিকে তৎসতে দৰং জিলা প্ৰশাসনকে অসম চৰকাৰক তেওঁলোকে দাবী জনাইছে অতি সোনকালে উচ্ছেদ কৰি তেওঁলোকৰ ভূমিসমূহ ঘূৰাই দিয়ক, তেওঁলোকে যাতে কৃষি কৰ্ম কৰি নিজৰ জীৱন পোহপালন দিব পাৰে তাৰেই কামনা কৰিছে। পুঠিমাৰী পঞ্চায়ত। পুঠিমাৰী পঞ্চায়ত, ইয়াতে এই জেগাখিনি কি পঞ্চায়ত? এইটো পুঠিমাৰী পৰিছে নেকি? এই যে মাপ আহিছিল কি হৈছে নাজানো। ক'ৰ পৰা আহিছে আপুনি? আমিতো মঙলদৈৰ মানুহ, আগত আছিলোঁ খাৰুপিটি, সেইটো মাটি চাটি অলপ আছিলে, সেইটো বিক্ৰী কৰি গাছবাৰী থাকিলোঁ। গাছবাৰী পৰা আবার সেইটো ঘৰাই লৈ গ'ল। ইয়াতে হাতীগুৰি 2 বছৰমান আছিলোঁ, তাতে ইয়াতে আহিছোঁ। ইয়াতে অহা কেইদিনমান কিমান দিন? ইয়াতে 10-15 হ'ল নেকি। বসবাস কৰিছে, পৰিয়াল লৈ আছে? অঁ। কোন কোন আছে আপোনাৰ? আমাৰ পৰিয়াল কোন কোন আছে? পৰিয়াল 2টা ল'ৰা আৰু মই। আৰু আপোনাৰ দৰে কিমান আছে ইয়াতে মানুহ আছে, কিমান আছে? এইটো মোৱামাৰী মানুহ আছে আৰু নাংলিৰ মানুহ আছে, যি একটা বাঘপুৰী আছে। বেলেগ বেলেগ ঠাই মানুহ, বেলেগ বেলেগ মানুহ। এইটো নুৰেচনৰ পৰা লৈছিলে মাটিটো? কাৰ পৰা লৈছিলে মাটিটো? মাটিটোতো এইটো বোলে বলক নুৰচনৰ আছিল হা, পিছত নুৰচনৰ পৰা চবেই নিছে। আমি ঘৰত মই দি আছোঁ হেৰি পুঠিমাৰী জিপি। এই থকাখিনি কি গাঁও? এই থকাখিনি মোৱামাৰীয়ে ধৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।